মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ প্ৰগ্ৰেমসমূহৰ কথা সুধি আছিলে। বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট ছেকশ্যনত সুধিছিল যে নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ প্ৰগ্ৰেমখন লাগে। গতিকে তোমালোকৰ যিসকল নগাঁও ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী আছা, তোমালোকৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সাম তোমালোকৰ আৰম্ভ হ'ব 2024 চনৰ ডিচেম্বৰ মাহৰ 21 তাৰিখৰ পৰা, অৰ্থাৎ 21/12/2024 ছেটাৰডেৰ দিনাখনৰ পৰা তোমালোকৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব। 21 তাৰিখে তোমালোকৰ ইংৰাজীৰ পৰীক্ষা আছে ক্লাছ 10ৰ। নেক্সট 22 তাৰিখে তোমালোকৰ পৰীক্ষা নাই। তাৰপিছত 23 তাৰিখে তোমালোকৰ আছে, মানডে হ'ব সেইদিনাখন, জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা। 24 তাৰিখে আছে টিউজডেৰ দিনাখন MIL-ৰ পৰীক্ষা, অৰ্থাৎ তোমালোকৰ যিটো MIL ছাবজেক্ট, ঠিক আছে, অসমীয়া, বেংগলী, হিন্দী যিটো MIL ছাবজেক্ট হয়, ইয়াৰ পৰীক্ষাসমূহ সেইদিনাখন হ'ব। 25 তাৰিখে পৰীক্ষা নাই। আকৌ 26 তাৰিখে আছে থাৰ্ছডেৰ দিনাখন জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা। নেক্সট 27 তাৰিখে নাই। 28 তাৰিখে ছেটাৰডেৰ দিনাখন ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ পৰীক্ষা আছে। তাৰপিছত আকৌ একদিন বন্ধ আছে 29 তাৰিখৰ দিনাখন। 30 তাৰিখে ইলেক্টিভ ছাবজেক্ট, যিহেতু তোমালোকে ইলেক্টিভ ছাবজেক্ট লৈছা, ইয়াৰে পৰীক্ষাসমূহ তোমালোকৰ 30 তাৰিখে হ'ব। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। লগতে তোমালোকক আন কোনখন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ প্ৰগ্ৰেম লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। মই চেষ্টা কৰিম তোমালোকক প্ৰগ্ৰেমসমূহ দিবলৈ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব